তো বন্ধুসকল আপোনালোক নিশ্চয় ভালে আছে। আজি আমি এটা নতুন টপিকৰ ওপৰত ভিডিঅ'টো আৰম্ভ কৰিবলৈ গৈ আছোঁ। আমি আজি আলোচনা কৰিম BS6 বাইকৰ ওপৰত। BS6 বাইক ল'লে আপোনালোকৰ কাৰণে ভাল হ'ব নে বেয়া হ'ব, বা কি কাৰণত আপোনালোকৰ কাৰণে বেয়া হ'ব পাৰে, তাৰ বিষয়তে আমি আজি এই ভিডিঅ'টোত বিস্তাৰভাৱে আলোচনা কৰিম। যদি ভিডিঅ'টো চাই আপোনালোকে কিবা শিকিব পাৰিছে বা জানিব পাৰিছে, তেন্তে এই ভিডিঅ'টো আপোনালোকৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আগলৈ মোৰ এই চেনেলটোত এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক মই আগবঢ়াই থাকিম, গতিকে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে লাইক কৰি ল'ব। তেন্তে ব'লক আজি আমাৰ চেনেলটোৰ ইন্ট্ৰটো প্ৰথমতে আমি লগাই লওঁ। প্ৰথমতে BS6 বাইক বুলি ক'বলৈ যাওঁতে ইলেক্ট্ৰনিকৰ এটা মহাজনজট। মানে ইয়াত অন্য বাইকৰ তুলনাত ইয়াত ইলেক্ট্ৰনিক ডিভাইচবিলাকৰ বা ইলেক্ট্ৰনিক ফাংচনৰ পৰিমাণটো অলপ বেছি। এই বাইকখনত কিছু বাইকত 6টা, কিছু 5টা এইদৰে চেঞ্চৰ লাগি থাকে। এই চেঞ্চৰবিলাকে প্ৰতিটো চেঞ্চৰে সঠিকভাৱে কাম কৰি থাকিব লাগিব। তাৰপিছতহে ইয়াৰ পৰা চেঞ্চৰবিলাকে ডাটা পঠাব ECU, যিটো ইঞ্জিন কণ্ট্ৰল ইউনিট বুলি কোৱা হয়। সেই ইঞ্জিন কণ্ট্ৰল ইউনিটটোত ইয়াৰ চেঞ্চৰবিলাকে ডাটা পঠোৱাৰ পাছত সি ডিচাইড কৰিব যে ইনজেক্টৰক কিমান পৰিমাণৰ তেল দিব লাগিব বা স্পাৰ্কটো কিমান কৰিব লাগিব। সেই হিচাপতেই এই গাড়ীখনৰ পাৰফৰ্মেঞ্চটো আপোনালোকে পাব। এই চেঞ্চৰবিলাকে যেতিয়া সঠিকভাৱে কাম কৰি থাকিব, তেতিয়া গাড়ীখনৰ মাইলেজো আপোনালোকে ভাল পাব আৰু লগতে পিক আপ বা ইয়াৰ টৰ্ক, এই সকলোবিলাক বাইকখনত আপোনালোকে বেছি পাব। ইয়াৰ ইলেক্ট্ৰনিক ফাংচনবিলাক তথা ECU আমি ভিডিঅ'টোৰ আগলৈ ভালদৰে আপোনালোকক দেখাই দিম। তাৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেদৰে কাম কৰে ইয়াৰ ফাংচনবিলাকে, সকলোবিলাক আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব। ব'লক। আগৰ বাইকবিলাকত কি হৈছিলে, এনেকুৱা ধৰণৰ এটা কাৰ্বুৰেটৰ লাগি আছিলে। তাত বিশেষ কোনো সমস্যা নাই। আগৰ বাইকবিলাকত কি হৈছিলে, তেল আপোনালোকৰ ধৰি লওক টেংকিত কম হৈ গ'লেও বা টেংকিত একেবাৰে শেষ হৈ যোৱালৈকে আপোনালোকে চলাব পাৰিছিলে, বা টেংকিত অলপ লেতেৰা থাকিলেও কোনো অসুবিধাৰ সন্মুখীন নহৈছিলে। কেতিয়াবা অকণমান কাৰ্বুৰেটৰটো জাম হ'লেও 50 টকা 100 টকাত ভাল হৈ গৈছিলে। কিন্তু আজিকালি BS6ৰ ক্ষেত্ৰত সেইটো নহয়। BS6 বাইকত কি হৈছে, আপোনালোকে মিনিমাম টেংকিটোত 2 লিটাৰৰ পৰা 1.5 লিটাৰ 2 লিটাৰ তেল মিনিমাম থাকিবই লাগিব। মানে এইটো আপোনালোকক মই আগলৈ কিয় থাকিব লাগিব বুজাই দিম। কাৰণ সেই বাইকখনৰ টেংকিত এটা ফিউল পাম্প লাগি থাকে। ফিউল পাম্পটো আপোনালোকক মই দেখাই দিছোঁ। এইটোৱে হৈছে BS6 বাইকৰ ফিউল পাম্প। মই আপোনালোকক আগতে কৈছোঁৱেই যে BS6 বাইকত 1.5 লিটাৰ বা 2 লিটাৰমান তেল বাইকখনত থাকিবই লাগে। সেইটো হৈছে তাৰ ডেড লাইনটো, 2 লিটাৰ 1.5 লিটাৰ তেলটো। কি কাৰণে আপোনালোকক মই ভালদৰে বুজাই দিছোঁ। এই যে ফিউল পাম্পটো দেখিছে, এইটো সেই টেংকৰ ভিতৰত, ফিউল টেংকৰ ভিতৰত ই জুগুৰি খাই থাকিব লাগিব। তেতিয়াহে ইয়াৰ পৰা এই মটৰটোৱে তেলটো সংগ্ৰহ কৰি পেলাই হাই প্ৰেছাৰ লাইনৰ যোগেদি ইনজেক্টৰলৈ তেলটো যোগান ধৰিব পাৰিব। ইনজেক্টৰলৈ তেলটো যোগান ধৰিলেহে গাড়ীখন তেতিয়া ষ্টাৰ্ট হ'ব। যদি এই ফিউল পাম্পটো তেলত যদি জুবুৰি খাই নাথাকে, তেতিয়া তেলটো ইনজেক্টৰক যোগান ধৰিব নোৱাৰিব। তেতিয়া গাড়ীখন ষ্টাৰ্ট নহ'ব। মই আপোনালোকক ইনজেক্টৰটোৰ বিষয়ে অলপ দেখাই দিছোঁ। যিহেতু বাইকখনৰ প্ৰতিটো বস্তুৱেই যথেষ্ট কষ্টলি হয়, বহুত দামী হয় আগৰ বাইকৰ তুলনাত, সেইকাৰণে পৰাপক্ষত আপোনালোকে গাড়ীখনত 2 লিটাৰ বা 1/2 লিটাৰ তেলটো থাকিবলৈ দিব। 2 লিটাৰ 1/2 লিটাৰমান তেল মানে গাড়ীখনত তেলটো এঘাট দেখাওঁতে আপোনালোকে নাইকিয়া হ'ল বুলি ভাবি আকৌ নতুনকৈ তেল আপোনালোকে ভৰাই ল'ব। ঠিক তেনেকুৱা কৰিলে আপোনালোকৰ বাইকখনৰ ক্ষেত্ৰত বেমাৰটো কম হ'ব। যদি ভিডিঅ'টো চাই আপোনালোকে কিবা এটা শিকিব পাৰিছে, তেন্তে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো অলত ছেট কৰি ল'ব। তেতিয়া মই যদি নতুন কিবা এনেকুৱা ধৰণৰ ভিডিঅ' আগবঢ়াওঁ, তেন্তে আপোনালোকে ন'টিফিকেশ্যনটো পাই যাব। তেন্তে ব'লক আমি ইনজেক্টৰৰ বিষয়ে আলোচনা কৰোঁ। ইনজেক্টৰ বুলি ক'লে আপোনালোকে এইটো সন্মুখত দেখি আছে, এইটো ইনজেক্টৰ হয়। ইনজেক্টৰটোৰ ভিতৰত দেখিছে আপোনালোকে কেনেকুৱা কি ধৰণৰ সা সৰঞ্জাম লাগি থাকে, যেনে এইটো স্প্ৰে টিপ, এটমছ ফিউল, প্লাঞ্জাৰ, ভেল স্প্ৰিং, ফিউল ফিল্টাৰ, এনেকুৱা ধৰণৰ কিবা কিবি লাগি থাকে। ইয়াক ভাল কৰিব নোৱাৰি বা ইয়াক কোনো ছাৰ্ভিচ কৰিব পৰা নাযায়, এনেকুৱা ধৰণৰ কোনো কথা নহয়। ইয়াকো ৱাছ কৰিব পৰা যায়, কিন্তু ইয়াৰ ভাল হোৱাৰ পাৰ্চেণ্টেজটো বহুত কম।
গতিকে আপোনালোকে মই কোৱাৰ দৰে টেংকিটো সদায় চাফা হৈ থাকিবলৈ দিব আৰু পাৰিলে বছৰেকত এবাৰ নহ'লেও 6 মাহত এবাৰ আপোনালোকে টেংকিটো ৱাছ কৰি ল'ব আৰু তেলটো কমটি পৰিমাণে থাকিবলৈ নিদিব। মই আপোনালোকক আগতেই কৈছোঁৱেই। বলক এতিয়া আমি ইয়াৰ ফাংচনবিলাক অলপ দেখাই দিছোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকিলে আপোনালোকে গম পাব কি কি কাৰণত গাড়ীখন ভাল হ'ব পাৰে আৰু কি কি কাৰণত গাড়ীখন বেয়া হ'ব পাৰে। মই আপোনালোকক কৈ গৈ আছোঁ। এইটো চব ফিউল ইনজেক্টৰ, যিটো মই ৰেড লাইন দি লিখি দিছোঁ। ইয়াত দেখিছে আপোনালোকে ফিউল টেংকৰ পৰা এডাল ক'লা পাইপেৰে দি তাত হাই প্ৰেছাৰ পেট্ৰল গৈ থাকে ইনজেক্টৰৰ কাৰণে। সেই ইনজেক্টৰলৈ কিমান পৰিমাণৰ তেল যাব, কিমান তেল দিব লাগিব, সেইটো নিৰ্ধাৰণ কৰে ECU-টোৱে, যিটো ওপৰত ব্লেক কালাৰ দেখিছে। ECU-টোলৈ গাড়ীখনত লাগি থকা চেঞ্চৰবিলাক দেখিছে। ইয়াত ৰেংক পজিশ্যন চেঞ্চৰ, ইঞ্জিন টেম্পাৰেচাৰ, এইবিলাক চেঞ্চৰ দেখিছে। এই চেঞ্চৰবিলাকে কি কৰে, কিমান পৰিমাণৰ তেল গাড়ীখনত দিব লাগিব, কেনেকুৱা ৰাস্তাত কিমান তেল দিব লাগিব, এই সকলোখিনি এই ডাটা পঠাই থাকে। সেই হিচাপতে ECU-টোৱে তেলৰ যোগানটো ধৰি থাকে। তাৰ কাৰণে BS6 বাইকত মাইলেজটো অলপ ভাল হোৱা দেখা যায়। আগৰ কাৰ্বুৰেটৰ বাইকবিলাকত এনেকুৱা হৈছিলে, যেতিয়া গাড়ীখন পুৰণা হৈ গৈ থাকে তেতিয়া মাইলেজটো কমি যায়। কিন্তু BS6 বাইকৰ ক্ষেত্ৰত সেইটো সমস্যাৰ সন্মুখীন আপোনালোক হ'ব নালাগে। BS6 বাইকৰ আৰু এটা ভাল গুণ হৈছে, ইয়াত ৰাতিপুৱা যেতিয়া, বিশেষকৈ ঠাণ্ডা দিনত যেতিয়া আপোনালোকে গাড়ীখন ষ্টাৰ্ট কৰে, আগৰ বাইকবিলাকৰ ক্ষেত্ৰত কি হৈছিলে, কিছু বাইকত ৰাতিপুৱা ষ্টাৰ্ট কৰিবৰ সময়ত 4-5 কিক মাৰিবলগীয়া হৈছিলে বা একেটা চেল্ফত ষ্টাৰ্ট নহয়। কিন্তু আজিকালি এই BS6 বাইকৰ ক্ষেত্ৰত সেইটো নহয়। ইয়াত যিহেতু তেলটো ডাইৰেক্ট ইনজেকশ্যন কৰা হয়, এইটো দেখিছে আপোনালোকে, ইনজেক্টৰৰ পৰা বগা বগা ধোঁৱা টাইপৰ দেখিছে। এইটো তেল তাত ইনজেক্ট হয় ভেলভত। ইনজেক্ট হোৱাৰ পিছত কি হয়, ইনজেক্ট হোৱাৰ কাৰণে তেলটো বাৰ্ণ হ'বৰ কাৰণে সুবিধা হয়। সেইকাৰণে ৰাতিপুৱা সোনকালে ষ্টাৰ্ট ভালদৰে হোৱা দেখা যায়, যিটো কোল্ড ষ্টাৰ্টিং বুলি ক'ব পৰা যায়। কোল্ড ষ্টাৰ্টিংটো ঠাণ্ডা জেগাত থাকিলেও গাড়ীখন কোনো প্ৰব্লেম নাই, একেটা চেল্ফতে বা একেটা কিকতে ষ্টাৰ্ট হয়। BS6 বাইকৰ সেইটো এটা ভাল গুণ। তাৰপিছতে আপোনালোকক কৈছিলোঁ যে ECU-টোৰ বিষয়ে অলপ দেখাম বুলি। এতিয়া ECU-টো মই দেখাই আছোঁ আপোনালোকক, চাই থাকক। এইটো হৈছে ECU। ই হৈছে এটা সম্পূৰ্ণ ইলেক্ট্ৰনিক ডিভাইচ। ইয়াত বহুত সৰু সৰু কিছুমান কম্পনেণ্ট লাগি থাকে, যিটো যদি বেয়া হৈ যায় কেনেবাকৈ, ইয়াক ভাল কৰাৰ চান্সটোতো কোনো নাই। গতিকে এই বাইকখনৰ সেইটো এটা খৰচ বেছি বুলিয়ে ক'ব লাগিব, কাৰণ ই আকৌ কিনিবলৈ যাওঁতে 5-6 হেজাৰ বা তাতকৈ বেছি হ'ব পাৰে কিছু বাইকত। আগৰ বাইকবিলাকত তেনেকুৱা নাছিল। যিকোনো এটা ইলেক্ট্ৰনিক সমস্যা হ'লেও 500 বা 1000 টকাৰ ভিতৰত কমপ্লিট ভাল হৈ আছিল। ইয়াৰ গোটেই ইনজেকশ্যন ছিষ্টেমটো বা ফিউল পাম্পৰ ছিষ্টেমটো যদি ভাল কৰিবলৈ যায়, তেতিয়া মিনিমাম এই বাইকখনত 10,000 পৰা 15,000 মান টকা প্ৰয়োজন হৈ যায়। আৰু ইয়াত কেৱল ভাল ছাৰ্ভিচ চেণ্টাৰ তথা ডিলাৰতহে ইয়াক ভাল কৰিব পৰা যায়। BS6 বাইকত তেলটো কমটি পৰিমাণে থাকিলে কি হয় আপোনালোকক মই কৈ দিছোঁ আকৌ এবাৰ। BS6 বাইকত যেতিয়া তেলটো কমি যাব, তেতিয়া পাম্পটোৱে তেলটো ছাপ্লাই দিব নোৱাৰে আৰু পাম্পটো ড্ৰাই চলিবলৈ ধৰে, খালীকৈ চলিবলৈ ধৰে। পাম্পটো খালীকৈ চলাৰ ফলত মটৰটো বাৰ্ণ হৈ যায় বা জ্বলি যায়। গতিকে আপোনালোকক মই কৈছোঁৱেই, আগতেও কৈছোঁ, তেলটো পৰাপক্ষত আপোনালোকে 2 লিটাৰ 2.5 লিটাৰ তেল থাকিবলৈ দিব। ছাৰ্ভিচ চেণ্টাৰত যোৱা মানে BS6 বাইকৰ মই আপোনালোকক কৈছোঁৱেই, সাধাৰণ এটা বেমাৰতো 5-6 হেজাৰ বা তাতকৈ বেছি খৰচ হ'ব পাৰে। গতিকে আপোনালোকে এইকেইটা কথা যদি মনত ৰাখে, তেন্তে আপোনালোকে আগলৈ বিপদত নপৰিব বুলি ভাবিছোঁ। ছাৰ্ভিচ চেণ্টাৰ গৈ পোৱাৰ লগে লগে কি কৰিব, যিহেতু বাইকখন ইলেক্ট্ৰনিক, ইয়াক ডায়েগন'জ কৰিবৰ কাৰণে এটা ইলেক্ট্ৰনিক স্কেনাৰ থাকে। স্কেনাৰটো মই আপোনালোকক আগলৈ দেখাই দিম। স্কেন কৰা চাৰ্জটো তেওঁলোকে এক্সট্ৰা লৈ ল'ব। তাৰপিছত কি বেয়া হৈছে সেই স্কেনাৰটোৱে তাত শ্ব' কৰি দিব। তাৰ পৰাই অন্যটো একো বিশেষ তেনেকৈ বেয়া নহয়, ইলেক্ট্ৰনিক কিবাকিবি বেমাৰ থাকিব, অন্য বেমাৰবিলাকতো বাহিৰতো ভাল হৈ যায়। সেই ইলেক্ট্ৰনিক বেমাৰ বুলি ক'বলৈ যাওঁতে মই কৈছোঁৱেই 10-15 হাজাৰ মান টকাৰ, অতি কমকৈও সিমানটোমান টকা এটাৰ প্ৰয়োজন হৈ যায়। গতিকে আপোনালোকে এইকেইটা কথা মন কৰিব। তাৰপিছত আপোনালোকক মই এতিয়া স্কেনাৰটো কেনেধৰণৰ তাকো দেখাই দিছোঁ। এই স্কেনাৰটো যদি আপোনালোকে লৈ লয়, তেতিয়া আপোনালোকে ঘৰতে নিজৰ মোবাইলৰ যোগেদিও
কি হৈ আছে গাড়ীখনত চাব পাৰিব। এইটো হৈছে OBD স্কেনাৰ। ইয়াৰ দাম বৰ বিশেষ বেছি নহয়, 700 750 মান টকা লয়। এনেকুৱা স্কেনাৰটো লৈ ল'লে আপোনালোকে ঘৰতেও গাড়ীখন কি হৈছে কি নাই স্কেন কৰি চাব পাৰিব, যদি চাবলৈ ইচ্ছা কৰে। তাৰপিছতে BS6 বাইকৰ আৰু এটা সমস্যাৰ কথা কৈ দিছোঁ। যিটো BS6 বাইকৰ যিটো বেটেৰী থাকে, বেটেৰী কি হৈছে, আগৰ বাইকত বেটেৰী কেতিয়াবা নহ'লেও ধৰি লওক কিক মাৰি ষ্টাৰ্ট কৰিব পৰা হৈছিলে। বহুত মানুহকতো মই দেখিছোঁ যে লগতে বেটেৰীটো আহিলে তাৰপিছত আৰু বেটেৰী নলগায়, বেটেৰী নোহোৱাকৈ চলাই থাকে। কিন্তু BS6 বাইকৰ ক্ষেত্ৰত সেইটো নহয়। যিহেতু বাইকখনত চেঞ্চৰবিলাকে কাম কৰিবৰ কাৰণে বা ফিউল পাম্পটো চলিবৰ কাৰণে প্ৰথমতেই বেটেৰীটো লাগিবই। গতিকে ইয়াত বেটেৰীটো থকাটো প্ৰয়োজন, আৰু বেটেৰীটো যদি ডাউন হৈ যায় তেতিয়াও গাড়ীখনৰ ক্ষেত্ৰত অলপ অসুবিধাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা যায়। যেনে ধৰি লওক চেঞ্চৰবিলাকে যিমানটো পৰিমাণৰ কাৰেণ্ট পাব লাগে সিমানটো পৰিমাণৰ নাপালে চেঞ্চৰবিলাকে ট্ৰিপ কৰিবলৈ আৰম্ভ কৰে। কৰাৰ লগে লগে চেঞ্চৰবিলাকৰ বেয়া হোৱা চান্সটো প্ৰায় বাঢ়ি যায়। গতিকে আপোনালোকে ইয়াত বেটেৰী বেয়া হোৱাৰ লগে লগে বেটেৰীটো আপোনালোকে লগাবই লাগিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। এতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিছে বাইকখনৰ কি কি কাৰণত ভাল হ'ব পাৰে বা কি কি কাৰণত ল'লে বেয়া হ'ব পাৰে। গতিকে ভিডিঅ'টো আপোনালোকে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ ভিডিঅ' মই আগলৈও এই চেনেলটোত আগবঢ়াই থাকিম। গতিকে আপোনালোকে মোৰ চেনেলটোত এইদৰে সদায় ছাপোৰ্ট কৰি থাকিব। আজিলৈ ভিডিঅ'টো ইমানেই।